ওই গজেন, জিমনাস্টিক পাতিছে ঐ, জিমনাস্টিক কম্পিটিশন। পাৰিবি নেকি খেলিবলৈ? পৰা যাব নেকি বাৰু? বে, ময়ো ভাবিছো পৰা যাব নেকি। অলপ যদি প্ৰেক্টিচ কৰোঁ পৰা যাব ঐ। মলাই কি ভাবিছ, পাৰিবিনে নাই? মইনো কি ক'ম আৰু হয়। আজিলৈকে জিমনাস্টিক খেলাটোতো বাদেই, চকুৰ আগত দেখিয়ে পোৱা নাই। টিভিতে যি দেখোঁ আৰু মোবাইলত যি দেখোঁ আৰু বাকীটো দেখিয়ে পোৱা নাই সন্মুখত। আৰে আমাৰ গাঁৱতনো কোনে জিমনাস্টিক খেল দেখিছে? কোনেনো খেলি পাইছে? আমি পাইছো নেকি কিবা? গজেনে পাইছে নেকি কিবা? এইবাৰে প্ৰথম চেষ্টা, আৰু আমাৰ গাঁৱত প্ৰথম পাতিছে এইবাৰ জিমনাস্টিক। আমি খেলিবই লাগিব, গম পাইছ নাই? পাৰিলেও নোৱাৰিলেও আমি মুঠতে খেলিমেই। গুণই একদম পইণ্টত কথা কৈছে দেই। আমি এবাৰ জিমনাস্টিক খেলিবই লাগিব আৰু জিকিবই লাগিব, নহ'লে এই চেনী গুণ্ডাহঁতে আমাক হাঁহিব। এইকেইটাই বুলিব জিমনাস্টিক খেলিব নাজানে বুলি আমাক ঠাট্টা মস্কৰা কৰিব, গম পাইছে নাই তহঁতি? জিকাটো হ'ব বাৰু, পিছে আকৌ আমি খেলিবলৈ অলপমান প্ৰেক্টিচ কৰিব লাগিবতো। ক'ত প্ৰেক্টিচ কৰিবি এতিয়া? কেনেকৈ প্ৰেক্টিচ কৰিবি? তাকে সেইটো এটা প্ৰব্লেম আছে আৰু। হ'ব দে, তহঁতি এতিয়া ঘৰলৈ যাচোন, ময়ো ঘৰলৈ যাওঁ। ঘৰত গৈ মই ধুনীয়াকৈ কথাটো ভাবিম, তহঁতক তাৰপিছত ফোন কৰিম দেই। তহঁতি মই ফোন কৰিলে আহিবি কিন্তু। হ'ব বাৰু। হেল্ল' গুণমেন, কি কৰিছা বাবা? তুমি এটা কাম কৰা, মলাই মেনক লগত লৈ এই নদীৰ পাৰলৈ আহা। আৰে বাবা, তহঁতি গজেন মেনক কেলে ওলোটাই প্ৰশ্ন কৰ বে? কেলে প্ৰশ্ন কৰ? মই যিটো কৈছো সেইটো কৰ মুঠতে। সোনকালে নদীৰ পাৰলৈ আহ, নহ'লে তহঁতক আজি গুৰ মাৰি মই চন্দত পেলাই দিম। আহিছে না? সোনকালে আহ। অ'কে, গজেন মেন ইজ ৱেটিং হিয়াৰ। ইউ টু জল্দি কাম হিয়াৰ। এই গজেন মেনে যি চাত ইংলিছ মাৰি পঠিয়াই দিলে। গুণই ভাবিছে চাগে, বা গজেনে বৰ ধুনীয়া ইংলিছ কয় দেই। মইহে জানিছো যি চাত ইংলিছ মাৰিছো জনাই নজনাই, ভুলে শুদ্ধই। এইকেইটা পাহি মানে মই এঘুমতি মাৰি ল'ব পাৰিমচোন। শুয়ে লওঁ যা। এইটো পানীত পৰিলেগে দেখোন। ঐ জেঠামূৰ্খকেইটা, তহঁতি মোক নদীত পেলালি। তহঁতি পাই আছ, তহঁতি তাই ভালকে পাবি এতিয়া। গজেন, আমিনো কি কৰিলো? আমিতো একো কৰা নাই নহয়। আমি তোক নদীত পেলাও বুলি পেলোৱা নাই নহয়। আমি কিবা এইখন দেখি ফূৰ্তিতে চিঞৰিহে দিছিলো, তইহে ভয় খালি। ফূৰ্তি লাগিলে বুলি ইমান জোৰছে চিঞৰিবি নেকি আৰু মানুহ ভয় খাই যোৱাকে? হ'ব দে গজেন, চৰি, আমি গম নাপালো নহয়। ইমান জোৰছে চিঞৰিলে যে তই ভয় খাবি বুলি আমি গমেই নাপালো। হ'ব দে, এই গজেন মেনে তহঁত দুইটাকে ক্ষমা কৰি দিলে বাৰু, টেনচন নলবি। এতিয়া আহ, সোনকালে প্ৰেক্টিচ কৰিব লাগে। সোনকালে প্ৰেক্টিচ কৰো। পিছে এটা কথা নহয়, খেলখন বা কেনেকে খেলিব লাগিব, কেনেকুৱা খেল দেখাব লাগিব, কি খেল দেখাব লাগিব, সেইটো জানো তই গম পাও? তই ইনফৰমেশ্যনটো ললি নে নাই? তহঁতি এইবোৰ টেনচন কেলে লৈছ? মই এইবোৰ চব ইনফৰমেশ্যন লৈয়ে থোৱা আছে আগতে। কেনেকে খেল দেখাব লাগিব চব মই শিকি থোৱা আছে। মাত্ৰ অকল প্ৰেক্টিচে কৰা নাই। এইখন নাই যে ক'তনো প্ৰেক্টিচ কৰিম আৰু। ঐ গজেন, তই দুবাৰমান প্ৰেক্টিচ কৰি চাচোন। কি কি খেল দেখাব লাগে তই প্ৰেক্টিচ কৰি চা। আমি চাই ল'ম তোকে, তাৰপিছত আমি কৰিম দেই। তই প্ৰথমতে কৰি ল। পিছে তই এইখন নদীৰ পাৰলৈ কেলে লৈ আনিলি হয়? তই এইখন গাঁৱৰ ভিতৰতে প্ৰেক্টিচ কৰিব পাৰ, নদীৰ পাৰলৈ লৈ আনিলি যে। তহঁতি অকৰা, তহঁতি নুবুজিবি। মই বহুত বুদ্ধি কৰিহে ইয়ালৈ লৈ আনিছো, বহুত আইডিয়া আছে। গম পাওঁ বাৰু। পিছে কচোন কেলে আনিলি ইয়ালৈ? আৰে মেন, আমি নদীৰ পাৰত যদি প্ৰেক্টিচ কৰোঁ কোনো ৰিস্ক নাথাকে। কাৰণ চা, আমি যদি স্প্ৰিং কৰি পিনি নদীত পৰোঁ বা পানীত পৰোঁ, তেতিয়া জানো আমি দুখ পাম? নেপাওঁ নহয়। সেইটোৱেই কথাটো। বা বেলেগ টেঙৰ দেই। পিছে আমি যদি এইপিনে মাটিত পৰোঁ, নদীৰ পাৰত পৰোঁ, তেতিয়া? আবে নদীৰ পাৰৰ মাটি এনেও কোমলে থাকে, তাত পৰিলে এনেও দুখ নেপাওঁ। আৰু যদি নদীৰ পানীৰ মাজতো পৰ, তেতিয়া ফটকে মুখখনে মাছ এজনী কামুৰি পিনি লৈ আনিবি আকৌ। সেইটোহে কথা, মাছ খোৱা হ'ব, প্ৰেক্টিচ কৰাও হ'ব। গজেন হেভি আইডিয়া লগাইছা দেই। মজা। বাৰু তেতিয়াহ'লে আমি এতিয়া প্ৰেক্টিচৰ মাজলৈ আহোঁ নেকি? য়েছ। এতিয়া খেলৰ নিয়ম কেইটা শুন। আমি প্ৰথমতে ইয়াত জঁপিয়াই ওপৰলৈ যাব লাগিব। আৰু ওপৰলৈ যোৱাৰ লগে লগে আমি ওপৰতে ঘূৰি যিমান পাৰোঁ আমি
সিমান খেল দেখাব লাগিব আৰু যিয়ে যিমান খেল দেখাব পাৰে সিয়ে জিকিব আবে তামাম চোন তই এবাৰ দেখাই দে আকৌ আমাক ময়ো আজিলৈকে কৰি পোৱা নাই আকৌ আজি ট্ৰাইহে কৰি চাওঁ প্ৰথমবাৰ তালিয়া 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 গজেন খালি দিছা ৰগৰ পৰিছে মজা গজেন মজা বঢ়িয়া তামাম অকে এতিয়া তহন দুটাই দাঁত চেলাই চকু বহল বহল কৰি পিনি চাই থাকিব নালাগে প্ৰেক্টিচ কৰেহি কম্পিটিশ্যন পালেহি আমি পাৰিম জানো হয় গজেন আমি পাৰিম জানো ঐ বুৰ্বক সেই মহান ব্যক্তিজনে এনেই কৈ থৈ যোৱা নাছিলে চেষ্টা অসাধ্য একো নাই সেইকাৰণে চেষ্টা কৰি চাহি ঐ গজেন হেৰি নহয় কথা এটা মোৰ মানে পেটটো কালিৰ পৰা গুৰ গুৰ কৰিছে কি হৈছে জানো নিগনিয়ে দৌৰ দিছে নে কি জানো মোৰ হাগু লাগিছে মই বাৰু ঘৰলৈকে যাওঁ নেকি বেটা পলৰীয়া পলাবলৈ আহিছ জিমনাষ্টিক খেলা ভয়তে তই পলাবলৈ আহিছ অথনিৰ পৰা দেখোন তোৰ পেটটো ঠিকে আছিলে ইমান ফটকে তোৰ পেট বেয়া হ'বনে কথা কৈছে শুনা মই এনেই কোৱা নাই মই সঁচাকে কৈছো সত্য সদায় জয় মোৰে জয় হ'ব বাৰু গুণ তই যা এই গজেনে হগা মোটা আৰু পদা এই তিনিটা মেইন কামত কাকো কেতিয়াও বাধা নিদিয়ে কাৰণ এইকেইটা মেইন বস্তু না যা 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 তই একদম আনন্দ মনে হাগিলকে যা ঠিক আছে মই যাওঁ দেই কাইলৈ প্ৰেক্টিচ কৰিবলৈ আহিম পেটটো বৰ জুচি চিকুট মাৰি ধৰিছে ইয়াতে হাগি পাম যেনে লাগিছে যা মিছলীয়া তেনে চেনে হাগি পাবি এতিয়া যা জল্দি যা দৌৰ দে বাবা কইনা বিদায় দি হ'ল যদি ওপৰলৈ আহক জিমনাষ্টিক প্ৰেক্টিচ কৰিব লাগে দাঁত উলিয়াই চাই থাকিলেও হ'ব মোনাইদা আপুনি ইমান দাঁত চেতা থাকিব নালাগে এতিয়া সোনকালে ইয়াত জঁপিয়াওক আৰু ওপৰতে খেল দেখাওক যিমান পাৰে মই বেলেগ খেল এটা কথাই ভাবি আছো তই যে অথনি কথা এটা কৈছিলি সেইটোহে খেল দেখাম এতিয়া মই কি খেলৰ কথা কৈছিলো আৰে তই মুঠতে চাই থাক মই তোক কি খেল দেখাই আছো এইটো পানীতহে সোমালেগেচোন খেল দেখাবই নোৱাৰিলে এইজনী চা মই কি ধৰিলো মাছ মছলি আপে মলাই তোৰ কাম নাই আৰু দেই তোক জিমনাষ্টিক প্ৰেক্টিচ কৰিবলৈ ক'লো আকৌ তই আকৌ মাছহে ধৰিলেগে গজেন হৈ যাব চব হৈ যাব এইবোৰ জিমনাষ্টিক চব হৈ যাব টেনচন নলবি কিন্তু বলচোন বল আমি তাৰ কাৰণে মাছ ধৰি লওঁ মোৰ খুব মাছ খাবলৈ মন গৈছে বল মাছ ধৰোৱা মাছ খাবলৈ মন গৈছে তোৰ হে তই মেকুৰী নেকি মেকুৰী বুলিয়ে ধৰা পিছে মাছ ধৰা আইডিয়াটো কেনেকুৱা পালি মজা ইয়াহু মজা গজেন মলাই চা এইজনী মই তোতকে ডাঙৰ মাছ ধৰিলো দেখিছ তই পাৰিবি নাই প্ৰভু নোৱাৰো আপোনাৰ লগতনো ক'ত পাৰিম আপোনাৰ লগত নোৱাৰো আপুনি মহান প্ৰভু পিছে মলাই আমাৰ বাৰু এনেকে মাছ ধৰা কামবোৰ হৈ থাকিব কিন্তু তাৰ আগতে আমি হ'লে জিমনাষ্টিক প্ৰেক্টিচ কৰিব লাগিব দেই খুব প্ৰেক্টিচ কৰিব লাগিব আমি মুঠতে জিমনাষ্টিক কম্পিটিশ্যনত চেনি গুণ্ডা আৰু ৰাহুলক হৰুৱাবই লাগিব নহ'লে নহ'ব কিন্তু এইকেইদিন পুৰা ধুম প্ৰেক্টিচ কৰিম তই টেনচন নলবি আমি জিকিমেই তেনেহ'লে ফ্ৰেণ্ডছ তোমালোকক আমি সেইদিনাকে জিমনাষ্টিক কম্পিটিশ্যনত লগ পাম দেই তোমালোক চাবলৈ আহিবা কিন্তু নহাকে নাথাকিবা চাবাহিচোন আমি কেনেকুৱা উৰি জিমনাষ্টিক খেলিম তোমালোকৰ চকু থৰ হৈ যাবগে পিছে এটা কথা তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই তলত যে ৰঙাকে লিখা আছে ছাবস্ক্ৰাইব বুলি সেইটো টিপি দিবা আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছা তোমালোকে জনাই থাকিবা আকৌ আৰু ভাল পালে মানে লাইকটো টিপি দিবা দেই এই লাইক বাটনটো যে সেইটো টিপি দিবা ওকে ফ্ৰেণ্ডছ বাই লাভ ইউ সি ইউ টুমৰো বাই ফ্ৰেণ্ডছ লাভ ইউ